ভাৰত স্বাধীন হোৱা ৭৮ বছৰ পাৰ হোৱাৰ পাছতো নিৰ্মাণ নহল দলং। অভয়াপুৰীৰ চুটু বৰজানা ৰাইজৰ পয়ালগা অৱস্থা। জমৰ যাতনাত ভুগিছে অভয়াপুৰীৰ চুটু বৰজানাৰ গাঁওবাসী। যাতায়াতৰ একমাত্ৰ পথত নাই দলং, নাই বিকল্প অইন পথ। কজিয়া নৈৰ ওপৰেৰে মৰণক শৰণ দি টুলুঙা নাৱেৰে যাত্ৰা কণকণ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ। কেইবাবাৰো টুলুঙা নাৱেৰে যাত্ৰাৰ পথত সন্মুখীন হৈছিল দুৰ্ঘটনাৰ। গাঁওখনত সোমাব নোৱাৰে এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। প্ৰতিবাৰে ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে বাঁহৰ দলং নিৰ্মাণ কৰে যদিও কজিয়া নৈৰ তীব্ৰ গতিত কিছুদিনতেই ভাঙি উটুৱাই নিয়ে দলং। আমার সমস্যা খুব কষ্ট। কন্যা মাহত ঘরে ঘরে বাড়া বাস খুঁজি খুঁজি বাসা সাগৈ করি বাচ্চা মাছ আইলে পার হওয়ারও কষ্ট আমার। এই নৌকা দিয়ে পার হওয়া লাগে, ইপার আহি থাকে। বহুত ছাত্র ছাত্রী আমার ইয়াতে আমগুড়িত হাই স্কুল, তাতে বহুত ছাত্র ছাত্রী পার হয়। জায়গাখানির নাম ছোট বরজানা। আর এই যে কইজা নদী। আপনার মূল সমস্যা এতে যাতায়াত। হ্যাঁ, যাতায়াত খুব কষ্ট আমার, খুব কষ্ট। ছাত্র ছাত্রী বিরাট কষ্ট হয়, ঝামেলা আমার। রুগী টুগীর সমস্ত পার হলে আমার পার হওয়া খুব কষ্ট। গরু গাড়ি তো নাই, এতে খুব কষ্ট হয়। যেতিয়া বেমারত পড়ে কোনোবাই তেওঁলোকে কেনেকে অহা যাওয়া করে? এই বেমার পড়লে আমার ঘুরি ঘুরি যাতে খুব রিক্সের কথা হয়। নাওরে অহা যাওয়া করে না অহা যাওয়া করে। বর্তমান নাওরে যে অহা যাওয়া করে রিক্সও হয়, সরু নাও কষ্ট হয়, খুব কষ্ট আমার। সরকারের কাছে আমার আবেদন জানা, আমার ব্রিজটা লাগে, খুব কষ্ট আমার। ইমান দিন ধরে ই করে আছি, ব্রিজটার জন্য আবেদন জানাই আছি। আমার খুব কষ্ট, আমার ব্রিজটা লাগে। আমার সরকারের কাছে আবেদন জানাই বহুত দিনের পর। গাঁওখনত স্থানীয় বিধায়ককে ধৰি ঊৰ্ধ্বতম বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্ব যেন চকুমুদা কুলিৰ ভাওহে। নিৰ্বাচনৰ আগত পৰিদৰ্শন কৰি পাছত কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হয় বিধায়ক। সমস্যাৰ সমাধান বিচাৰি ভুক্তভোগী ৰাইজৰ কাটৰ আহ্বান মুখ্যমন্ত্ৰীলৈ। অভয়াপুৰীৰ পৰা নাছিৰ উদ্দিনৰ ৰিপৰ্টাৰ লাইভ অসম। মই আজি আমাৰ এই বৰজানা অঞ্চলৰ ছোট বৰজানা গাঁৱৰ পাৰঘাটৰ আমি প্ৰত্যেকটা ৰাইজে ভুক্তভোগী। আজিৰ পৰা নহয়, মই সৰুৰ পৰা, মই যেতিয়া ছোট বৰজানা এম ই স্কুলত গৈছিলোঁ তেতিয়াৰ পৰা নাৱেদি পাৰ হৈ আমি যাৱাৰ সময়তে এই ঘাটত, এই নদীখনত আমি নৌকা দি যাৱাৰ সময়তে ডুবি আমি যেইকেইটা ছাত্ৰ আছিলোঁ, প্ৰায় 15-20 জনমান ছাত্ৰ আছিলোঁ, তাতে নদীৰ মাজখানত পৰি এটা মৰিব লগা হৈছিল। মই আৰু কিবা কিবি কৰি সৰু হ'লেও ময়ো কিবা কিবি কৰি টানি উঠাইছিলোঁ সিহঁতক। আজিৰ পৰা নহয়, ধৰকচোন ৰবীন বণিক্য MLA, তাৰ আগতে আছিল চন্দন চৰকাৰৰ পিছত নেক্সট আহিল ৰবীন বণিক্যৰ পিছত আৰু চন্দন চৰকাৰ আহিছিল। প্ৰত্যেকজনে MLA আমাৰ যেতিয়া ভোট হয়, যেতিয়া ভোটৰ সময় আহে, তেতিয়া আহি আমাৰ পৰা ভোট বেংকটো লৈ যায়। চন্দন চৰকাৰৰ পিছত আৰু মালো আহিল, মালৰ পৰা এইবাৰ আৰু প্ৰদীপ চৰকাৰ। কোনোবাই এজনে আহি ভোটৰ সময়ত আহিবলৈ আমাক ব্ৰিজখন দিব বুলি কয়, কিন্তু নিদিয়ে। এতিয়ালৈকে প্ৰায় 2.5 বছৰমান হৈ গ'ল প্ৰদীপ চৰকাৰ এতিয়ালৈকে আহি পোৱা নাই, আমাক খোজেই লোৱা নাই। আপোনালোকে নিজৰ গাঁঠিৰ ধন আমি নহয়, প্ৰতি বছৰে আমাৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি এটা ৰাস্তাত আমি ব্ৰিজ দিওঁ। ব্ৰিজখন ছোট বৰজানা কুজিয়া নদী। আমি ৰাইজে ব্ৰিজটো ধৰকচোন 3-4 মাহ মান চলবা পাৰো ভালকে, তাৰপিছত আৰু বাৰিষাত উঠি যোৱাৰ পিছত আমি এই নৌকা দি পাৰ হ'ব লগা হয়। চৰকাৰে আমি ইয়াৰ আগতে আমি বহুতবাৰ অনুৰোধ কৰিছোঁ, আজিও অনুৰোধ কৰোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক আৰু জলবিভাগ মন্ত্ৰী আছিল, সিহঁতকো আমি কৰজোৰে অনুৰোধ কৰোঁ যে আমাৰ ব্ৰিজখন দি আমাক যাতে খুবেই উপকাৰ কৰে। কাৰণ ছাত্ৰ ছাত্ৰীবিলাকে এটা সময়মতে স্কুলত যাব নোৱাৰা হয়, আৰু ৰোগী হ'লে মৰিব লগা হয়। নহ'লে আমি নাও দি পাৰ হওঁতে কোনোবা সময়তো যায়। ডেলিভাৰীবিলাক যিবিলাক আহে, আমি অঞ্জলি যাবই নোৱাৰোঁ। ইফালেদি সেই বহুত সময় ধৰকচোন 5-7 কিলোমিটাৰ ঘূৰি আহে অভয়পুৰী যাব লগা হয়। আমি এইকাৰণে বাৰে বাৰে চৰকাৰক অনুৰোধ কৰিছোঁ, আমাক ব্ৰিজখন অতি সোনকালে যাতে দিয়ে। আমি ইয়াৰ পৰা খুবেই আনন্দিত হ'ম। ৰিপৰ্টাৰ লাইভ অসম।